ফলাফল বেয়া কিন্তু মানি নলয় বিজেপিয়ে উত্তৰাখণ্ডৰ ফলাফলক লৈ টনা আজোৰা কিয় পঞ্চায়তৰ পৰাজয়ক মানি নলয় বিজেপিয়ে শেহতীয়াকৈ অনুষ্ঠিত উত্তৰাখণ্ডৰ পঞ্চায়ত নিৰ্বাচনত শাসক দল বিজেপিৰ ফলাফল বেয়া হোৱাৰ বিপৰীতে কংগ্ৰেছৰ ফলাফল যথেষ্ট ভাল আছিল অৱশ্যে ৰহস্যজনক কথাটো হ'ল এতিয়া শাসক দল বিজেপি আৰু বিৰোধী কংগ্ৰেছ নেতৃত্বৰ মাজত কোনে প্ৰকৃততে ভাল ফলাফল দেখুৱালে তাকে লৈ চলিছে তুমুল বাক বিতণ্ডা এই বাক বিতণ্ডাৰ কাৰণ এটাই ডাবল ইঞ্জিনৰ চৰকাৰ থকা বিজেপিয়ে কোনো কাৰণতে ৰাজ্যখনত পঞ্চায়তত ফলাফল বেয়া হোৱা বুলি মানি ল'ব খোজা নাই সেয়ে কংগ্ৰেছ অথবা নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰদৰ্শন ভাল হোৱাৰ পাছতো কিন্তু বিজেপিয়ে দাবী কৰি আহিছে যে বিজেপিৰহে ফলাফল ভাল হৈছে পঞ্চায়তত গুৰুত্বপূৰ্ণ বিষয়টো হ'ল নাইনিতালৰ বিজেপি বিধায়ক সবিতা আচাৰ্যৰ পুত্ৰ ৰোহিত আচাৰ্য ভাৱালী গাঁও পঞ্চায়তত পৰাজিত হৈছে ঠিক সেইদৰে মহেশ জিনাৰ পুত্ৰও পৰাজিত হৈছে এই নিৰ্বাচনত বদ্ৰীনাথতো বিজেপি প্ৰাৰ্থী ৰজনী ভাণ্ডাৰী পৰাজিত হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি মহেন্দ্ৰ ভট্টৰ দাবী তেওঁলোকৰ 43 গৰাকী প্ৰাৰ্থীৰ 31 গৰাকী জয়ী হৈছে আৰু 31 গৰাকী কোনো দলীয় নেতাৰ আত্মীয় নহয় সভাপতি মহেন্দ্ৰ ভট্টে কয় যে বাকি 58 গৰাকীও তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থী তেওঁ লগতে কয় যে কোন প্ৰাৰ্থী কোন বিধায়কৰ আত্মীয় সেই হিচাপ কৰাতকৈ কিমান গৰাকী দলৰ চিহ্নত জয়ী হৈছে সেইটোহে গুৰুত্বপূৰ্ণ বিষয় কংগ্ৰেছ নেতা সূৰ্যকান্ত দাস মানায়ো কয় দেৰাদুনৰ উপৰি গাৰৱাল আৰু কুমাও জিলাত ভাল ফলাফল দেখুৱাইছে বিজেপিয়ে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল উত্তৰাখণ্ডৰ মুঠ 315খন আসনৰ 127খনত বিজেপিয়ে জয়লাভ কৰা বুলি দাবী কৰিছে তাৰ বিপৰীতে কংগ্ৰেছে দাবী কৰিছে তেওঁলোকৰ দলৰ 198 গৰাকী প্ৰাৰ্থীৰ 138 গৰাকীয়ে জয়ী হৈছে ৰাজ্যখনত মুঠ 358খন জিলা পৰিষদৰ সমান্তৰালভাৱে 2974খন ব্লক ডেভেলপমেণ্ট কাউন্সিলত নিৰ্বাচন অনুষ্ঠিত হৈছিল উত্তৰাখণ্ডৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে নিজৰ প্ৰাৰ্থীয়ে যে ভাল ফলাফল দেখুৱাব পৰা নাই সেই কথাটো কোনো কাৰণতে মানি ল'ব খোজা নাই ফলাফল ঘোষণাৰ পাছতো দলৰ নেতৃত্বই এই কথা মানি ল'ব নোখোজাৰ কাৰণটো হ'ল শাসক দলৰ চৰকাৰ থকাৰ পাছতো ফলাফল বেয়া বুলি ৰাজহুৱা হ'লে ই হয়তো কাষৰীয়া বিহাৰতো প্ৰভাৱ পেলাব পাৰে বিহাৰত অহা নৱেম্বৰত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বিহাৰত স্পেচিয়েল ইন্টেনসিভ ৰিভিজনক লৈ গৰিষ্ঠ সংখ্যক ভোটাৰ অসন্তুষ্ট হৈ আছে তদুপৰি নিবনুৱা সমস্যা আইন শৃংখলাৰ অৱনতি আদিৰ দৰে বিষয়ৰ বাবে বিহাৰৰ জনতাৰ এনডিএ মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰতি অসন্তুষ্টি বাঢ়িছে সেয়ে যাতে উত্তৰাখণ্ডৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱে দাঁতি কাষৰীয়া উত্তৰ প্ৰদেশ অথবা আগন্তুক বিহাৰ নিৰ্বাচনত প্ৰভাৱ নেপেলায় তাৰ বাবে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিছে বিজেপিয়ে News Desk Report, The Cross Current.